পাকা বেতবাৰীত ৰাইজৰ দলৰ বিশেষ সাংগঠনিক সভা বিভিন্ন দলৰ শতাধিক লোকৰ যোগদান ৰাইজৰ দলত ক্ৰমান্বয়ে ঠন ধৰি উঠিছে ৰাইজৰ দল পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ইতিমধ্যে আৰম্ভ কৰিছে ৰাজনৈতিক কাৰ্যকলাপ দলটোৰ ৰাজনৈতিক ভেটি মজবুত কৰিবলৈ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ মনিৰুজ জামানে দলটোৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে আজি পাকা বেতবাৰী সমষ্টিৰ দক্ষিণ পাকাগাঁও পঞ্চায়তৰ হেলছাস্থিত নিউ মডেল একাডেমীত ৰাইজৰ দলৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈছে স্থানীয় মুৰব্বী আবুল কাছেমৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইজৰ দলৰ যুৱ নেতা শফিকুল ইছলামে উক্ত সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কাজী নাজিমুল হকে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে প্ৰায় 200 শতাধিক লোক উপস্থিত থকা সভাখনত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে দলৰ আদৰ্শ বিধানসভাৰ ভিতৰে বাহিৰে অখিল গগৈৰ ৰাজনৈতিক কাৰ্যকলাপ দলৰ উদ্দেশ্য লক্ষ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৰাইজৰ শাসকীয় বিজেপি দলৰ সংখ্যালঘু বিৰোধী কাৰ্যকলাপসমূহ ৰাইজৰ আগত দাঙি ধৰাৰ লগতে সংখ্যালঘুৱে আপোন বুলি ভাবা একাংশ ৰাজনৈতিক দলে স্বাধীনতাৰ পিছৰ পৰাই সংখ্যালঘু লোকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি মনিৰুজ জামানে গুৰুতৰ অভিযোগ উত্থাপন কৰে পাকা বেতবাৰী সমষ্টিত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত MCN ৰেগা চতুৰ্দশ বিত্তীয় আয়োগ পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ কামত কোটি কোটি টকাৰ দুৰ্নীতি হৈছে বুলিও তেওঁ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে সাধাৰণ ভোটাৰ ৰাইজক তেওঁ ৰাজনৈতিক পাশা খেলৰ পৰা মুক্ত হ'বলৈ ৰাজ্যৰ আপোচবিহীন ৰাইজৰ বজ্ৰকণ্ঠ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰি দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ আহ্বান জনায় আজি সভাত বিভিন্ন দলৰ প্ৰায় শতাধিক নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰি ৰাইজৰ দল জিন্দাবাদ অখিল গগৈ জিন্দাবাদ মনিৰুজ্জামান জিন্দাবাদ আদি শ্লোগান দিয়ে উক্ত সভাত ৰাইজৰ দলৰ সমষ্টি সমিতিৰ কাৰ্যকৰী সমিতিৰ সভাপতি হাছেন আলী ইকৰামুল হুছেইন সৱজল হক খলিলুৰ ৰহমান সাদিকুল ইছলাম আশৰাফুল ইছলাম নুৰুল ইছলাম ইউসুফ আলীকে ধৰি বহুতো নেতাকৰ্মী উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ আজি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত 43 নং দক্ষিণ পাকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং ৱাৰ্ডৰ ৱাৰ্ড কমিটি গঠনাৰ্থে এখন সভা আছিল এই সভাখনত প্ৰায় 100তকৈ অধিক এই ৱাৰ্ডৰ বিভিন্ন পৰ্যায়ৰ সমাজ সচেতক বিভিন্ন দলৰ কৰ্মীসকলে কংগ্ৰেছ AUDF AGP তিনিটা দলৰ কৰ্মীসকলে স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি শক্তিশালী এক ৰাইজৰ দলৰ ৱাৰ্ড কমিটি গঠন কৰা হয় আৰু তেওঁলোকে যোগদান কৰি তেওঁলোকে আজিৰ দিনতেই এক সংকল্প গ্ৰহণ কৰিছে যে এই জিপিখনত সংগঠিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব আৰু অহা পঞ্চায়ত নিৰ্বাচনত এই ৱাৰ্ডৰ পৰা আৰম্ভ কৰি এই জিপিখনত ৰাইজৰ দলৰ প্ৰতিনিধিসমূহ জিকাই নিয়াৰ কাৰণে তেওঁলোকে সংকল্প গ্ৰহণ কৰিছে কাৰণ আপোনালোকে জানে পঞ্চায়তত যি দুৰ্নীতি হৈছে এই দক্ষিণ পাকা 43 নং জিপিখনত যে আজি কৰোৰ কৰোৰ টকাৰ দুৰ্নীতি এইখন গাঁও পঞ্চায়তত সংগঠিত হৈছে কিন্তু বিধায়কৰ যিখিনি ইয়াত হস্তক্ষেপ থাকিব লাগিছিল বিধায়কে যিখিনি নিৰীক্ষণ কৰিব লাগিছিল তেওঁলোকে মুকলি বিচৰণ কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলে দুৰ্নীতি কৰিবলৈ তেওঁলোকে যেন লাইসেন্স প্ৰদান কৰিছে আৰু সেই বিধায়কৰ আশীৰ্বাদ লৈ এই পঞ্চায়তত কৰোৰ কৰোৰ টকাৰ দুৰ্নীতি সংগঠিত কৰিছে ৰাইজৰ টকা আত্মসাৎ কৰিছে ৰাইজৰ টেক্সেৰে যি চৰকাৰী পুঁজি গঠন কৰা হৈছে আৰু সেই পুঁজি যেতিয়া ৰাইজৰ কামৰ কাৰণে ৰাইজক দিয়া হৈছে আৰু সেই পুঁজি একাংশ ন্যস্ত স্বাৰ্থ ব্যক্তিয়ে হজম কৰিছে গতিকে ইয়াৰ বিৰুদ্ধে এইবাৰ ৰাইজে মাৰবান্ধি থিয় হৈছে আৰু ৰাইজৰ দলত শ শ লোকে যোগদান কৰিছে
অনাগত ভৱিষ্যতে ৰাইজৰ দলত আৰু যোগদান কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অতি শীঘ্ৰে এই 43 নং জিপি কমিটি গঠন কৰা হ'ব আৰু প্ৰতিটো ৱাৰ্ড কমিটি গঠন কৰা হ'ব। এক পৰিৱৰ্তনকামী জনতা ওলাই আহিছে আৰু এইবাৰ নিশ্চিতভাৱে পঞ্চায়তৰ পৰা আৰম্ভ কৰি অহা 26 চনৰ যি বিধানসভা নিৰ্বাচনত পৰিৱৰ্তন নিশ্চিতভাৱে হ'ব আৰু ৰাইজৰ দলৰ সাংগঠনিক কাম কাজ ইতিমধ্যে পাকা বেতবাৰী সমষ্টিত আৰম্ভ হৈছে আৰু এই কাম তীব্ৰগতিত অনাগত দিনত চলি থাকিব। এতিয়া মাথো বিচাৰিছোঁ ৰাইজৰ সহায় সহযোগিতা। আপোনালোকে সহায় সহযোগিতা কৰক আৰু ৰাইজৰ দলক আগবঢ়াই লৈ যাবলৈ সৰ্বস্ব ৰাইজক আহ্বান জনাইছোঁ আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ, দুৰ্নীতিমুক্ত দেশ গঠন কৰিবলৈ, দুৰ্নীতিমুক্ত অসম গ্ৰহণ কৰিবলৈ ৰাইজৰ যি সহায় দেখিছোঁ তাত আমি আপ্লুত হৈছোঁ আৰু অনাগত ভৱিষ্যতেও তেওঁলোকে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে আমি আশাবাদী অতি শীঘ্ৰেই ঠনধৰি উঠিব পাকা বেতবাৰী সমষ্টিত ৰাইজৰ দল আৰু পৰিৱৰ্তন এইবাৰ নিশ্চিত হ'ব। আজি দক্ষিণ পাকা 43 নম্বৰ জিপিৰ অধীনস্থ 2 নং ৱাৰ্ডত আমি ৰাইজৰ দলৰ এখন ৱাৰ্ড কমিটি গঠন কৰিলোঁ আৰু এই ৱাৰ্ড কমিটিৰ গঠনৰ পিছতেই পৰৱৰ্তী সময়ত আমি এটা ইয়াৰ পৰাই আজি সংকল্পবদ্ধ হৈছোঁ যে আমাৰ পঞ্চায়তখনত যিমানখিনি দুৰ্নীতি হৈছে আমি এই দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰতাৰে আমি প্ৰতিবাদ কৰিম, লাগিলে ইয়াতে আন্দোলন কৰিম। গতিকে যিসকলে আপোনালোকে দুৰ্নীতি কৰি এতিয়া বহি আছে বিৰুদ্ধে আমি এখন তীব্ৰ গণ আন্দোলনৰ সৃষ্টি কৰিবলৈ আমি ইতিমধ্যে সংকল্পবদ্ধ হৈছোঁ।